Sorgora. Siri kelke jabi te? Isra, मैं गुटे ऊपर मैं भाबाई ना इटू नमस्कार সকলোকে স্বাগতম জনাইছো পুৰবি কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আনিটি ভিডিও লৈ আৰু এই ভিডিওটো আইতাৰ গা বেয়া হোৱাৰ আগতে বনাইছিলো আইতাক সিনেমা চাবলৈ লৈ গৈ আছিল আৰু এতিয়া যেহেতু আইতাৰ গাটো অলপ বেয়া হৈ আছে আইতাই খুধি আছে মই ভিডিওটো দিলু নে নাই আইতাই যেহেতু ভিডিওটোৰ কথা বাৰে বাৰে খুধি আছে আজি ভাবিলো এই ভিডিওটোকে আপলোড কৰো আৰু আজি আমি গৈ আছো সিনেমা চাবৰ কাৰণে আইতাও আজি উলাইছে আৰু আইতাই আজি প্ৰথমবাৰৰ কাৰণে হলত সিনেমা চাব এনেটো বাৰু টিভিত চাই থাকে সিনেমা হলত সিনেমা চাব আজি আৰু আজি আমি চাম স্বৰ্গৰত আৰু মানে অকলে লৈ যাবৰ কাৰণে আইতাক অকমান দিগদাৰ হয় সেইকাৰণে ইমান দিন আইতাৰ লগত সিনেমা চাব যোৱা হোৱাই নাছিলে কিন্তু আজি জেঠাইহঁতৰ বাইদেউ যেহেতু ঘৰত আহিছে বাইদেউ যাব জেঠাই যাব বৌ যাব আমি গুটেকেটা লগ হৈ যাম আৰু যি আৰু সিনেমা চোৱাহে কথা আৰু এখন চাওকচোন চল লৈ লৈছো আমি কাৰণ আইতা ঠাণ্ডা লাগি যাব পাৰে সেইকাৰণে চল এখন লৈ লৈছো আৰু ইমান গৰমতো বলক আমি এতিয়া গৈ থাকো A few moments later আৰু আইতাক নমাই দিলো জেঠাইহঁতৰ ঘৰত এতিয়া মোৰ নিউজ এটা আছে নিউজটো কৰি আহো তাৰ নিউজটো কৰি অহাৰ পাছত সিনেমা চাবলৈ আমি ওলাই যাম আইতা অকমান সময় ইয়াতে থাকক আৰু জেঠাইহঁতে ওলাই লওক তেতিয়ালৈকে মই বাতৰিটো কৰি আহো বৰ দিগদাৰ চাৰিওফালে মেনেজ কৰা 2000 years later আৰু নিউজৰ কাম চাম হৈ গ'ল এতিয়া যাব ওলাইছো আমি আইতাও বহি লৈছে আৰু আমাৰ পিছফালে চাপ কোনে যাব সিনেমা চাব প্ৰথমবাৰ কাৰণে চাই এইপিনে চোৱা এইপিনে চোৱা হাই কোৱা হাই কোৱা সিনেমা চাম আজি কোৱা সিনেমা চাম এই দুইজনীৰ আজি প্ৰথম হলত মানে সিনেমা চাব এইজনীও প্ৰথম টিকলিজনী এয়া বৌ জেঠাই এয়া বৌ জেঠাই বাইদেউ গোটেইকেইজনী আহি আছে লৈ আহা ধুনু ধুনু লাগিছে আমাৰ মানুহ আহি আৰু আমি এতিয়া গৈ আছো সিনেমা হললৈ বুলি আৰু মনটো ভালো লাগি আছে কাৰণ কণমানিজনী আৰু আইতাই প্ৰথমবাৰৰ বাবে সিনেমা হলত সিনেমা চাব লগতে অকমান চিন্তাও হৈ আছে কাৰণ আইতাই যেহেতু ভালকৈ খোজ কাঢ়িব নোৱাৰে আইতাক ভালকৈ লৈ যাব পাৰিম নে নাই হেতু কথাও অলপ চিন্তা হৈ আছে বাৰু আৰু এয়া আমি আহি পাই গলো পিভিআৰ সিটি সেন্টাৰ আৰু বাহিৰত গাড়ীৰ ভিৰ দেখিয়ে অকমান ভয় হৈছে কাৰণ পাৰ্কিংৰ কাৰণে যদি ঠাই নাপাও বহুত বেছি প্ৰবলেম হৈ যাব বাহিৰৰ পৰাই বহুত গাড়ী পাৰ্ক কৰি থোৱা দেখিলো আৰু ভিতৰত যদি ঠাই নাই তেনেহলে ওলাই আহিব লাগিব আৰু কাৰণ ইমান দূৰৰ পৰা আইতাক খোজ কঢ়াই লৈ যাব নোৱাৰি গাড়ীখন ৰখাবৰ কাৰণে ঠাই পালেই হ'ল আৰু আজি পৰা বুকিং কে যাবা আইতা ইমান চেৰি দি টেনশনে লাগছি তো কথা ভাবাই নল ন চেৰি কেলকে যাবি তে ইসরা মে গুটে ওপৰত মই ভাবাই নাই এটো ইমান ওপৰত দাঙি লৈ যাম না কেলকে যাম এটা ইসরাম রাম এটা কাম কৰিবি দে তই তলত এটা এই গাড়ী পাৰ্কিং গাড়ীতে বহি থাকিবি বঢ়িয়াকে আমি সিনেমাখন চাই পেলাই আহি যাম ন হে কৰিম দে আৰু উপায় নাই কি কৈছ এই ওপৰত উঠি দিব সো আতালৰ ওপৰত দি উৰি যাব মানে গাড়ীখন এইখন কেনে নামি এইখন নামি আছে স্যাৰ এইখন নামি আছে দেখিছ না এনেকে ডাইৰেক্ট আমি ওপৰত উঠাই দিম এইখন নামি আছে দেখিছ না নাই গাড়ী দেখা নাই বগাখন কিবা তো কৈ আছে আৰু আমাৰ আইতাৰ কথাবোৰ শুনিছেনে আপোনালোকে সঁচাকে এখাৰ কথা যে আছে বয়স বাঢ়ি অহাৰ লগে লগে মানুহবোৰ সৰু ল'ৰা ছোৱালী নিচিনা হৈ যায় বুলি কয় যে আমাৰ আইতাও ঠিক তেনেকুৱাই হৈছে সৰু ল'ৰা ছোৱালী নিচিনা ইমান প্ৰশ্ন কৰি থাকে আৰু আইতাক মই ভয় খুৱাই আছিলো ইয়াতে চিৰিৰে ওপৰলৈ উঠিব লাগিব বুলি আইতাই কৈ আছে মোক নহলে কিয় লৈ আহিছ ভয় খুৱাই দিছিলো আমি লিফট নাই বুলি আইতাই ভাবিছে সঁচাকে লিফট নাই আৰু ইয়াতে গাড়ীবোৰ যেতিয়া ওপৰত পাৰ্ক কৰি থোৱা আছে সেইটোও মানে আচৰিত কথা কাৰণ আইতাই দেখা নাই এনেকুৱা আগতে আইতাই সুধি আছে কেনেকৈ গাড়ীখন ওপৰত উঠি গ'ল বহুত ৰখি পাৰ্কিংটো পালো দিয়ক বাপৰে পাৰ্কিঙৰ মানে যে ঘূৰি আছো আমাৰ আইতাৰ কাৰণে হুইল চেয়াৰ পাই গলো আমি এবাৰ বহি আৰাম ন আৰামত যাম আমি এতিয়া লিফটৰ কাৰণে ৰখি আছো আৰু সিটি সেন্টাৰৰ ফালৰ পৰা আইতাৰ কাৰণে হুইল চেয়াৰ এখন দিছে আৰু চেয়াৰখন পোৱাৰ কাৰণে বহুত বেছি সুবিধা হৈছে কাৰণ হেতুৱে চিন্তা কৰি আহি আছিল যে ইমান ওপৰলৈকে আইতাক থিয় কৰাই লিফটত নিব পাৰিম নে নাই বুলি আৰু এতিয়া যেহেতু হুইল চেয়াৰখন পাই গলো এতিয়া কোনো চিন্তা নাই আইতাক ধুনিয়াকে ওপৰলৈকে লৈ আহিছো
টোপনি ক'ত চাও টোপনি নাই এতিয়া টোপনি ক'ত আহি পালো ইমানবোৰ কথা কৈ আছো কিন্তু মেইন কথাটো আপোনালোকক কোৱাই নাই যে সিনেমা আমি কোনখন চাবলৈ আহিছো আমি চাবলৈ গৈছিলো স্বৰ্গৰত সিনেমাখন যেতিয়া স্বৰ্গৰত হলত চলি আছিল সেইখিনি সময়ৰে এই ভিডিঅটো কেইবাদিনো হ'ল এই ভিডিঅটো বনাই থোৱা কিন্তু আপলোড কৰা হোৱা নাছিলে মই পাহৰিয়ে আছিলো আৰু যোৱাকালি যেতিয়া আইতাই মনত পেলাই দিলে ভিডিঅটোৰ কথা তেতিয়াহে ভাবিলো যে নাই ভিডিঅটো এডিটিং কৰি সোনকালে আপলোড কৰি দিওঁ আৰু আমি আহি পোৱালৈকে সিনেমা ষ্টাৰ্ট হৈয়ে গ'ল কি খাবা সিনেমা চাই ভাল লাগিছে না সিনেমা চাই 2,000 years later. আৰু আমি সিনেমা চাই ওলাই আহিলো আৰু আইতাই স্বৰ্গৰত সিনেমাখন চাই খুবেই বেছি ভাল পাইছিলে কাৰণ আইতাই চিনাকি মুখ কেইখন দেখিবলৈ পাইছিলে সিনেমাত বেহৰবাৰী আউটপোষ্ট সদায় টিভিত চাইয়ে থাকে আৰু বেহৰবাৰী আউটপোষ্টৰ অভিনেতাসকলক যেতিয়া সিনেমাখনত দেখিবলৈ পাইছে তেতিয়া আইতাই খুবেই বেছি ভাল পাইছে কেনেকুৱা লাগিল সিনেমা চাই কেনেকুৱা লাগিল ভাল না কি চালো আমি নাম কি সিনেমাখনৰ সিনেমা চাই অৱস্থা একদম বেয়া উঠানামা কৰোতে অৱস্থা বেয়া হৈ যায় সিনেমাখনৰ নামে গম নাপাই বোলে কি আছিল নামটো কি ভালকে কৈছো নামটো স্বৰ্গৰত আমি কোৱা কাৰণেহে নহ'লে সিনেমাখনৰ নামে গম পোৱা নাছিল সিনেমা চালে আমি আহি পালো আৰু এতিয়া পাৰ্কিং এৰিয়ালৈকে আহি পালো আৰু আইতাহঁতক লিফ্টৰ ওচৰতে থাকিব দিছো আৰু মই গাড়ীখন লৈ গৈ আছো এতিয়া তালৈকে আৰু সিটি চেণ্টাৰে যিহেতু হুইল চেয়াৰৰ ব্যৱস্থাটো ৰাখিছে ইয়াতে হেতু হসাকে বহুত বেছি ভাল লাগিলে আইতাৰ বহুত বেছি সুবিধা নহলে গোটেইখিনি খোজ কঢ়াই অনা নিয়া কৰিব লগা হলে আইতাৰ বহুত অসুবিধা হ'ল হয় আৰু যিসকলে ভালকৈ খোজ কাঢ়িব নোৱাৰে তেওঁলোকে যদি সিনেমা এখন চাব বিচাৰে বা মলত আহিব বিচাৰে অকমান হলেও সুবিধা হ'ব হুইল চেয়াৰখনৰ কাৰণে সিটি চেণ্টাৰৰ ফালৰ পৰা এই সুবিধাখিনি ৰখাৰ বাবে খুবেই বেছি ভাল লাগিল ইমান জাম মানে ইমান গাড়ী আজি ইমান মানুহ দেখিছো নহয় বাপৰে বন্ধ কাৰণে হয়তো হ'ব পাৰে গল বিখাইছে আমাৰ আইতাৰ সিনেমা চাই থাকোঁতে যি কা উঠিল এবাৰ বাপৰে চালে দিয়ক আৰু সিনেমা মানে কি হয় গাড়ীত উঠানামা কৰিব বেয়া পায় তাৰমানে বেছি উঠানামা হৈ থাকে যে এইজনীক চাওক না এই উৎপাত যি পপকৰ্ণ খাইছে যে পৰিল গ'ল দে বুক বহিবা দেই বৌ চাইডত বহিব আহিব মাক মাতাচোন পিপিক মাতা দুবাৰ পৰিল তাই চলো মা চাও ইস অৱস্থা সিনেমা চাই জ্বৰ উঠি গ'ল একদম সেইকাৰণে মই চল সেইকাৰণে লৈ আহিছো চলখন নানিলেতো আৰু বেয়া হ'ল